असम के मोरीगांव जिले के लाहरीघाट शिक्षा खंड अंतर्गत अवैतनिक बालीपारा गोल्डन मिडिल इंग्लिश मदरसे की कक्षा 8वीं का 32वां आशीर्वाद एवं विदाई समारोह हर्षोल्लास के साथ संपन्न हुआ। कार्यक्रम का संचालन प्रधान शिक्षक तैयब अली ने किया, जबकि सहायक शिक्षक नवीन चंद्र बरदले ने समारोह के उद्देश्यों पर प्रकाश डाला। कक्षा 8वीं के छात्र छात्राओं ने स्वागत कार्यक्रम प्रस्तुत कर माहौल को भावुक बना दिया और शिक्षकों को फुलाम गामोछा भेजकर सम्मान व्यक्त किया। समारोह में जरीबूर मंडल समल केंद्र के समन्वयक रविंद्र सहरिया, विद्यालय प्रबंधन समिति के अध्यक्ष अब्दुल जब्बार और बालीपारा जामा मस्जिद के इमाम मौलाना इब्राहिम अली सहित स्थानीय गणमान्य लोग उपस्थित रहे। सभी अतिथियों ने विद्यार्थी को उज्जवल भविष्य के लिए प्रेरणादायक संदेश दिया। प्रधान शिक्षक के अनुसार इस वर्ष कुल 46 छात्र छात्राओं ने मदरसे में विदाई ली। वर्ष 1994 स्थापित यह संस्थान पिछले 32 वर्षों से शिक्षकों के अवैतनिक समर्पण के बल पर संचालित हो रहा है। प्रधान शिक्षक ने स्थानीय लोगों और अभिभावकों के सहयोग के लिए आभार जताते हुए असम सरकार से मदरसे के प्रादेशिकरण की भावुक अपील की। পার হয়ে গেল আর 32টা বছর মোর বুকুত এনেকুৱা ঠাণ্ডা লাগিছে লাগোতে লাগোতে মোৰ বৰ্তমানে অৱস্থা নাইকিয়া হৈ গৈছে আৰু মই কি কম এই ল'ৰা ছোৱালীৰ কাৰণে মই যদি তাকো অনুদান তাৰ পৰা আহি পাঠদান দিওঁ আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী যদি গুচি যায় আৰু যদি এডমিশ্যন নহয় মোৰ বিদ্যালয়খন বন্ধ হৈ যাব যদি চৰকাৰে কোনো ব্যৱস্থা নলয়। মোৰ এই 32 বছৰৰ মেহনত বিলিছত হৈ যাব। মোৰ এনেকুৱা 32টা বছৰ মোৰ অতিবাহিত কৰিছোঁ, কিন্তু চৰকাৰে কোনো সুদৃষ্টি কৰা নাই। আৰু মোৰ 7 বছৰ আছে, 7 বছৰ পিছত যদি মই ৰিটায়াৰ হৈ যাওঁ এই বিদ্যালয়ত কোনে ধৰি ৰাখিব আৰু ধৰি ৰখা মানুহ আহিছে আজিও ভুল মাৰি আছে। মই মানে 2000 বেলেগত তাৰপিছত মই ঘৰ সোমাই বাহিৰে বাহিৰে ইফালে আহিলোঁ, মানে ঘৰটো পেলাব নোৱাৰিলোঁ। এটা কাৰণে কৰা নাই, তেখেতে জীৱনত যিখিনি কাম কৰিম বুলি ভাবিছিল, এখন বিদ্যালয় স্থাপন কৰিম বুলি ভাবিছে, ল'ৰা ছোৱালীবিলাকৰ উন্নতি কৰিম বুলি ভাবিছে, যে এই ল'ৰা ছোৱালীখিনি যেতিয়া শিক্ষিত হ'ব এই জেগাটো উন্নতি হ'ব। গতিকে তেখেতৰ যিটো মনৰ ভাৱ আল্লাহ বা ঈশ্বৰে তেখেতক এইটো সুমতি দিছে আৰু তেখেতৰ জীৱনত এইটোৱেই তেখেতৰ যি দুটা সম্পদ আছে বা যি তেখেতৰ ল'ৰা ছোৱালী আছে, তেখেতে নোৱাৰিলেও তেখেতৰ ল'ৰা ছোৱালীয়ে এদিন কামিয়াব কৰি দেখাব। মই এইটো ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ, আল্লাহৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ, সকলোৰে জনাইছোঁ। দ্বিতীয়তে মই ৰাইজক ধন্যবাদ জনাম যে আপোনালোকে যেনেকে দান বৰঙণিৰে বা মুষ্টিদানে হওক কিবা দান বৰঙণিৰে আপোনালোকে যেনেকে এটা মছজিদ আজি সৰুকে বনাব আৰু কেইদিনৰ পিছত একদম ধুনীয়া সুন্দৰকে 2 তলা 3 তলা বনাই দিব পাৰে, উইলিংলি দান কৰে, তেনেকে যাতে বিদ্যালয়খন ইয়াৰ পৰা নাইকিয়া হৈ নাযায়। এতিয়া পৰিস্থিতি বহুত ভাল, প্ৰথমতে যেনেকুৱা আছে তেওঁ অসমৰ পৰা তাৰ মানে 50% ওপৰত ভাল হৈ গ'ল। গতিকে আৰু ভাল হ'ব বুলি আপোনালোকে যদি অলপ সহায় কৰে, তাৰমানে গাঁৱৰ যিসকল অভিভাৱক আছে অভিভাৱকসকলে যদি অলপ সহায় সহযোগ কৰে ইয়াতকৈ আৰু ভাল পৰিস্থিতি হ'ব।